যে এইবাৰ উজনিৰ পৰাই পুনৰ দিছপুৰ দখলৰ যাত্ৰা আৰম্ভ হ'ব। মানুহে বিজেপিয়ে সপোন বিকিছিলে, বিজেপিক বহু মানুহে ভোট দিছিলে। 14 চনত ময়ো দিছিলোঁ ভোট, কাৰণ সপোন কি দেখুৱাইছিলে যে 2 কোটিকে চাকৰি দিব, 15 লাখকে টকা দিব, বিশ্বগুৰু হ'ব, সবকা সাথ সবকা বিকাশ হ'ব, মহিলাৰ সবলীকৰণ হ'ব। এই সপোনবিলাক যেতিয়া দেখে 2 কোটিকে চাকৰি দিলে কোন মাতৃয়ে নাভাবিব যে ভোটটো বিজেপিকে দিওঁচোন মোৰ ল'ৰাটো বা ছোৱালীজনীয়ে চাকৰি পাব। কিন্তু দুৰ্ভাগ্যজনক কথা, কোভিডৰ পিছৰ পৰা 2 কোটি চাকৰি দিয়াটো বাদৰ কথা, 50 লাখ আমাৰ মানুহৰ চাকৰি গ'ল। এতিয়া মই উজনিলৈ আহিছো কি কাৰণত, মই আপোনালোকক দুটামান কথা ক'ব বিচাৰিছো। কংগ্ৰেছৰ মানুহে ৰাজনীতি কৰিব জানে, কংগ্ৰেছৰ মহিলাই বুথ কি ভালকে বুজি পায়, কংগ্ৰেছৰ মহিলাই ব্লক কি ভালকে বুজি পায়, কাৰণ কংগ্ৰেছে সিংহভাগ সময় কংগ্ৰেছৰ চৰকাৰ কৰিছে। এই সপোনৰ পাল্লাত পৰি অলপ ঘৰত বহি আছিল, এতিয়া ওলাই আহিছে। মই এটা কথা আপোনালোকক মনত পেলাই থৈ যাওঁ। 2 দিনমানৰ আগত অবৈধ কয়লা খনিত শ্ৰমিকৰ মৃত্যু হৈছিলে, খবৰ পাইছিলে নে? শ্ৰমিকৰ যেতিয়া মৃত্যু হৈছিলে, অবৈধ যিবিলাক খনন কাৰ্য চলি আছিলে, আমি যেতিয়া কংগ্ৰেছে স্বচ্ছলত ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি শ্ৰমিকে ন্যায় পাব লাগিব বুলি যেতিয়া আমি আন্দোলন কৰিলো, হিমন্ত বিশ্ব শৰ্মাই তেতিয়া গৌৰৱ গগৈ পত্নীৰ ক'ত সম্বন্ধ আছে কথাটো লগাই এই কথাবিলাক তল পেলাই দিলে। মই এতিয়া হিমন্ত বিশ্ব শৰ্মাক আজি তিনচুকীয়াৰ পৰা কৈছো, গৌৰৱ গগৈ পত্নীৰ বিষয়ে যি এনকুৱাৰী দিবা দি থাকা আমাৰ আপত্তি নাই, কিন্তু শ্ৰমিকে ন্যায় পালে নে নাপালে তাৰ উত্তৰ আমাক দিব লাগিব। লাগিব নে নালাগিব? হিমন্ত বিশ্ব শৰ্মাক কৈছো, তুমি বিধানসভাত গৈ কি কৈছা? কংগ্ৰেছৰ দুৰ্নীতিৰ কথা কৈছা, কিন্তু আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি 15 দিনৰ আগত এটা ভিডিঅ' ছচিয়েল মিডিয়াত দিছিলে, যোৰহাটৰ বিজেপিৰ কোনবা দুজনমান সিন্ডিকেটৰ চৰ্দাৰে টেলিফোনত কথা পাতি কৈছে যে 25 লাখ টকা নিদিলে পীযুষ দাই গাড়ী ইফাল সিফাল হবলৈ নিদিয়ে, তাৰ তদন্ত কেতিয়া হিমন্ত বিশ্ব শৰ্মাই দিব? জবাব দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছৰ দিনত এপিএছচি কেলেংকাৰী হৈছিলে। হয়, কংগ্ৰেছৰ দিনত আমি এপিএছচি কেলেংকাৰী হোৱা নাই বুলি কোৱা নাই নহয়। এপিএছচিৰ চেয়াৰমেন বনাবলৈ সহজ সৰল তৰুণ গগৈক একেবাৰে গল চেপা দি ৰাকেশ পালক কোনে লৈ গৈছিলে? তদন্ত হ'ব লাগিব। এনেকে হাল এৰি শিয়াল খেদিলে নহ'ব, এই কথাবিলাক আপোনালোকে জানিব লাগিব। হিমন্ত বিশ্ব শৰ্মা আজি তাৰিখত যিকোনো যদি ডাঙৰ দুৰ্নীতি হৈছে, দুৰ্নীতিৰ 1 নম্বৰৰ মানুহজন কোন? হিমন্ত বিশ্ব শৰ্মা। কোনো তদন্ত আপোনাৰ ন্যায্যতা নাপাব য'ত হিমন্ত বিশ্ব শৰ্মাক আইনৰ আওতালৈ অনা নহ'ব। আজি চুপাৰী সিন্ডিকেট, অসমৰ থলুৱা যুৱকে চুপাৰীক লৈ ব্যৱসায় চলাই আছিলে, কিন্তু কমিশনৰ ধান্দাত আজি ম্যানমাৰৰ চুপাৰী সোমাই অসমৰ যুৱকে কৰি থকা চুপাৰীত আজি ভেঁকুৰ লাগিবলৈ আৰম্ভ কৰিছে। মৌচুমে ভালকে জানিব। আজি তাৰিখত কয়লা, মাছ, পাণ যিমানবোৰ সিন্ডিকেট চলিছে, কাৰ জহত চলিছে? হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত চলিছে। এয়া কেৱল যে আমি কৈছো সেইটো নহয়, মই বাৰে প্ৰতি এইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ আছো। আমি এনেকুৱা এজন মানুহক দিছপুৰত বহাইছো যিজন মানুহে গোগ্ৰাসে গোটেই অসমখন এফালৰ পৰা তেওঁ লুটি পুটি খাইছে, কেৱল লুটিছে আৰু কেৱল লুটিছে। আৰু আমাৰ মানুহে ভাবিছে বিহু পাতিছে, আমাৰ মানুহ ভাবিছে নমামি ব্ৰহ্মপুত্ৰ পাতিছে, আমাৰ মানুহে ভাবিছে ঝুমুৰ বিনন্দিয়া পাতিছে। কিন্তু আপোনালোকেতো গম পোৱা নাই যে বিহুত এযোৰ সোফা 2.5 লাখ টকাকৈ আপোনাৰ ভাড়াত আনিছে। কৰবাত শুনিছে? কৰবাত শুনিছে? আৰু এইবিলাক মানুহক যেতিয়া আমি দগবাজ বুলি কওঁ, ইহঁতে ভয় দেখুৱাই, ইহঁতৰ চামচাবোৰে টেলিফোন কৰি আমাক দম দিয়ে যে সাৱধানে চলিব। মই এটা কথা কৈছো, 100 গৰু মাৰিলে বাঘৰো মৰণ। হিমন্ত বিশ্ব শৰ্মাই 100 নহয়, অসমৰ লাখ লাখ যুৱ প্ৰজন্মৰ ভৱিষ্যত মাৰিছে। অসমৰ লাখ লাখ মহিলাক
আজি স্বাভিমান ভূলুণ্ঠিত কৰিছে, অসমৰ লাখ লাখ বৃদ্ধা বনিতাক অপমানিত কৰিছে। মই কৈছো হিমন্ত বিশ্ব শৰ্মা নিপাত যাব, আৰু এই নিপাত যোৱাৰ আখৰা অসমৰ মাতৃ সমাজে ল'ব লাগিব। মই মাতৃ সমাজক মনত পেলাই দিব খুজিছো, অমৃত কলহৰ নামত নচুৱাইছিলে, ঘৰত স্বামীক ভাত বনাবলৈ দি আহি ল'ৰা ছোৱালী ক'ত গৈছে খবৰ নোলোৱাকৈ অমৃত কলহত কিবা কাম পাম বুলি মহিলাসকলে পাৰি খোৱা চাদৰ লগাই লগাই ওলাই গৈছিলে। কিবা পালে নেকি? নাই পোৱা। অমৃত বৃক্ষৰ নামত মহিলাসকলক যি প্ৰতাৰণা কৰিলে, সেলফি দিয়াৰ কথা ক'লে, এডভাৰটাইজাৰ নামত কোটি কোটি টকা পেপাৰত খবৰ কৰি খৰচ কৰিলে, অমৃত বৃক্ষৰ এজোপাও গছ আজি তাৰিখত নাই, গোটেই গছ পুলি মৰিল। আৰু সেলফি দি কোনেও ফটো নাপালে, পইচা নাপালে। সেলফিৰ নামত মোবাইল EMI লৈ মহিলাই আজি মোবাইলৰ দোকানত বাকি মাৰিব পৰা নাই। দুৰ্ভাগ্যজনক কথা। এই কথাবিলাকৰ যুক্তিযুক্ততা আছে। আজি হিমন্ত বিশ্ব শৰ্মাই বিধানসভা আমি কি কাৰণে পাতো? বিধানসভাত বহে, বিধানসভাত বহা বিধায়কসকলে আইন বনাই এওঁলোকে জনকল্যাণৰ কাৰণে তাত আইন বনোৱাৰ কাৰণে বিধানসভাত তেওঁলোকক বহোৱা হয়। কিন্তু আজি তাৰিখত বিধানসভা কি কাৰণে পতা হৈছে? মুখ চুপতিপাত কৰিবৰ কাৰণে, কংগ্ৰেছক ধ্বংস কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ আমাৰ যিবিলাক তেজ পানী কৰা ঘাম মাটিত পৰোৱা পইচাৰ অপব্যয় কৰিছে, তাৰ হিচাপ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। মনত পেলাই দিওঁ, স্মাৰ্ট মিটাৰ আপোনালোকে পাহৰি গ'ল, কাৰণ আপোনালোকৰ এতিয়া স্মাৰ্ট মিটাৰত বিল দিয়াটো অভ্যাস হৈ গ'ল, স্মাৰ্ট মিটাৰৰ কথাটো পাহৰি গ'ল। কিন্তু স্মাৰ্ট মিটাৰ কিমানটা তেওঁলোকৰ থকা ইণ্ডাষ্ট্ৰীত স্মাৰ্ট মিটাৰ লগাইছে। আমাৰ প্ৰাইভেট ক'ৰবাত যদি দিলীপ পৰাণে বিজনেছ কৰিছে তাত লগাই দিছে, ক'ৰবাত যদি আমাৰ মৌচুমে বিজনেছ কৰিছে সেইটো ফেক্টৰীত লগাই দিছে, ক'ৰবাত যদি মীৰা বৰঠাকুৰৰ সৰু ফেক্টৰী এটা আছে তাত স্মাৰ্ট মিটাৰ লগাই দিছে। কিন্তু পিঠানী বা অশোক সিংগাল তাহাঁতৰ যিবিলাক ডাঙৰ ডাঙৰ কোম্পানীৰ অফিচ তাত স্মাৰ্ট মিটাৰ দিয়া নাই। দুৰ্ভাগ্যজনক কথা। 34 লাখ আপোনাৰ মোৰ নিচিনা দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰত জোৰ জবৰদস্তি স্মাৰ্ট মিটাৰ লগাই দিলে। আমি আন্দোলন কৰিছো, কাৰণ আমি বুজি পাওঁ সুপ্ৰিম কোৰ্টে কৈছে জোৰ জবৰদস্তি কাৰো ঘৰত স্মাৰ্ট মিটাৰ লগাব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাই লগালে আৰু অসমৰ ৰাইজ এতিয়া ভ্ৰষ্ট হৈ গ'ল, এতিয়া সকলো চুপ। দুৰ্ভাগ্যজনক কথা। এতিয়া মই এটা কথা আপোনালোকক কৈছো, আজি অসমীয়া মাধ্যমিকৰ প্ৰায় 7,000 স্কুল বহি গ'ল। মাতৃ সমাজে চিন্তা কৰিছেনে যে 7,000 স্কুল যে বন্ধ কৰিলে, আমাৰ নগেন, আমাৰ হীৰেন, আমাৰ ববিতা, আমাৰ ৰিক্সা চলোৱা এই ল'ৰা ছোৱালীবিলাকৰ ল'ৰা ছোৱালীয়ে ক'ত পঢ়িব চিন্তা কৰিছেনে? ল'ৰা ছোৱালী যদি স্কুলত যাব নোৱাৰে, চোৰ ডকাইত হ'বনে নহ'ব? চোৰ ডকাইত যদি বৃদ্ধি পায়, গলাত চেন পিন্ধি বাহিৰলৈ যাব পাৰিবনে? নোৱাৰে। মই সেইকাৰণে মাতৃ সমাজক আজি তিনচুকীয়াৰ পৰা আহ্বান জনাইছো। মই আজি তিনচুকীয়ালৈ আজি অহা নহয়, আপোনালোকৰ মাকুমৰ এইখিনিতে কেইবাটাও প্লাইউডৰ ফেক্টৰী আছিলে, আজি আছেনে? এই গোটেইবিলাক এটা এটাকৈ নাইকিয়া হৈ গ'ল। আজি ইয়াত চাহ বাগান কোনে কিনিছে? এই বাগানৰ মাটি পানী দৰত কেনেকে লৈ বাগানৰ ৰাইজে বুজি পাব লাগিব। কিন্তু চবতছে যদি ডাঙৰ কথা, আমাৰ মাতৃ সমাজে ক'ৰবাত ক'ৰবাত, মই ইয়াত বহি থকা সকলক কোৱা নাই, বহুতে ভাবিছে আমি 1200 টকা পাইছো। 1200 টকাৰ নামত প্ৰত্যেক ঘৰৰ জেপ কাটিছে। আজি দিলীপ বৰাণ ডাঙৰীয়াই কৈছে, মৌচুমীয়ে কৈছে, জয়ন্ত দাই কৈছে, GSTয়ে আমাক জুৰুলা কৰি পেলাইছে। আজি তাৰিখত যদি মোৰ মৃত্যু হয়, এই যে মৃত্যু হৈ যে ডেড বডিটো যে শ্মশানলৈ লৈ যাব, বগা কাপোৰখনৰ পৰা ঘি বটলটোৰ পৰা খৰিলৈকে যদি দোকানত কিনে, প্ৰত্যেকটোতে আপুনি GST দিব লাগিব। এহাতে নেখায় বেকাকে আমাক লুণ্ঠন কৰিছে। মই আহি থাকোঁতে দুজনমান গাঁওবুঢ়া ৰখি আছিলে, লগ পালো। তাৰে দুজন, এজন ভৱেন আৰু নৰেন, মই চিনি পাওঁ। মই লগ পাই পেলাই তেওঁলোকক ক'লো কি খবৰ, কথা বতৰা পাতিলো। পাতাৰ পিছত মই তেওঁলোকক ক'লো 200 টকা এটা উলিয়াই দিলো যে চাহ খাই ল'বা। ক'লে বাইদেউ নাই নাই নাই, হিমন্ত বিশ্ব শৰ্মাই কালিৰ পৰা শুনিছো যে গাঁওবুঢ়াই যদি 20 টকাও লয়
গাঁওবুঢ়াক বোলে জেলত ভৰাই দিব। নিলজ্জ হিমন্ত বিশ্ব শৰ্মাক কৈছো, গাঁওবুঢ়াই বাৰু 20 টকা ল'ব নালাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই অভাৰব্ৰিজৰ নামত 100 কোটি টকা অভাৰব্ৰিজত 10 কোটি 20 কোটি টকাকৈ লুণ্ঠন কৰি আছে। তোমাক কোনখন জেলত ভৰোৱা হ'ব? কোনখন জেলত হিমন্ত বিশ্ব শৰ্মাক ভৰোৱা হ'ব? মই সেইকাৰণে কৈছো, অসমৰ সন্মুখত এটা ভয়ংকৰ বিপদ। বিপদটো কি জানে? হিমন্ত বিশ্ব শৰ্মা অসমৰ কাৰণে এটা ভয়ংকৰ বিপদ। চিৰিয়েলত দস্যুৰ দেখিছিলে, চিৰিয়েলত আপোনালোকে অসুৰ দেখিছিলে, একেবাৰে গ্ৰুপ ৰাখে দেৱতাসকলক দৌৰাই দৌৰাই গোটেই এটা যেনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে। অসমৰ মাটি, অসমৰ জাতি, অসমৰ ভাষা, অসমৰ সংস্কৃতি সকলোবিলাকে কৈ এইজন দৈত্যৰূপী হিমন্ত বিশ্ব শৰ্মাই গ্ৰুপ ৰাখে গ্ৰাস কৰিছে। আজি তেওঁৰ পত্নীয়ে উজনিত যদি আহি থাকে, তেওঁ কৈছিলে যে ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত অসমক তেওঁ 5খন ৰাজ্যলৈ লৈ যাব। একেবাৰে নিছে। আজি তাৰিখত 1,65,850 কোটি টকা ধাৰ। হিচাপ কৰিব দেই, 1,65,850 কোটি টকা ধাৰ। এইটো লিখিবলৈ বহুত আপোনাৰ মেথমেটিক্স জানা মানুহ হ'ব লাগিব। তাৰ পাছত আপোনাৰ মোৰ ওপৰত ঋণৰ বোজা দি অভাৰব্ৰিজ বনাই প্ৰত্যেকখন অভাৰব্ৰিজত তেওঁ 10 কোটি 20 কোটি টকাকৈ প্ৰফিট কৰিছে। আৰু তাৰ পিছত তেওঁক মই এতিয়া আজি তিনচুকীয়াৰ পৰা এটা উপাধি দিব বিচাৰিছো যে অভাৰব্ৰিজ মুখ্যমন্ত্ৰী, 60-40 মুখ্যমন্ত্ৰী। 60% তেওঁ কাম কৰে, 40% অকলে খায়, আৰু ধাৰৰ বোজা কাক দিয়ে? অসমৰ ৰাইজক দিয়ে।